পাতিলাদহাত গৰু চুৰি কাণ্ড। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাৰ বাওবাৰীত যোৱা নিশা সংঘটিত হৈছে এক গৰু চুৰি কাণ্ড। পাতিলাদহা বাওবাৰীৰ ধ্ৰুৱ চৰকাৰৰ গোহালিৰ পৰা যোৱা নিশা চোৰে চুৰ কৰি লৈ যায় এজনী গাভিনী গাই গৰু। চুৰি হোৱা গাভিনী গাই গৰুজনীৰ ৰং মুগা আৰু ইয়াৰ বজাৰ মূল্য আনুমানিক প্ৰায় ৮০,০০০ টকামান হ'ব বুলি ধ্ৰুৱ চৰকাৰে জনাইছে। চোৰে ধ্ৰুৱ চৰকাৰৰ বাটত পেলাই থৈ যায় এখন কটাৰী আৰু ধ্ৰুৱ চৰকাৰৰ চোতালত গাড়ীৰ চকাৰ দাগ থকালৈ লক্ষ্য কৰি চোৰে গাড়ীৰ সহায়ত এই চুৰিকাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰিছে ধ্ৰুৱ চৰকাৰে। উল্লেখ্য যে ধ্ৰুৱ চৰকাৰৰ ঘৰৰ ওচৰতে থকা এখন গেলামাল দোকানৰ CCTV কেমেৰাত আবদ্ধ হৈছে পুৱতি নিশা প্ৰায় 2:40 চলাচল কৰা এখন সন্দেহজনক 4-চকীয়া বাহনৰ ছবি। ইতিমধ্যে মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিলৰ যো-জা চলাইছে ধ্ৰুৱ চৰকাৰৰ পৰিয়ালে। পাতিলাদহাৰ পৰা দেৱব্ৰত বৈশ্যৰ ৰিপৰ্ট, নিউজ টাইম 3। নমস্কাৰ, মোৰ নাম ধ্ৰুৱ চৰকাৰ। পাতিলাদহা বাওবাৰীত মোৰ ঘৰ। মোৰ যোৱা ৰাতি এটা গৰু চোৰে লৈ গৈছে। মোটামুটি ধৰক কেইটা বজাত নিছে মই সঠিক ক'ব নোৱাৰোঁ। মই 12টালৈকে হাৰি আছিলোঁ, কিন্তু 12টাৰ পিছত টোপনি মাৰাৰ পিছত ৰাতি এতিয়া 1টাতে নিছে না 2টা বজাত নিছে মই কিন্তু গম নাপাওঁ। ৰাতিপুৱা টোপনিৰ পৰা উঠি চাওঁ যে গৰুটা ঘৰত নাই। মোৰ নাই যেতিয়া খোজাখুজি কৰিলোঁ, পাছত চোতালৰ মাজত যে গৰুটা টানাটানি কৰিছে, চোতালতো গৰুটোৰ খচৰ দাগ আছে। তাৰপিছত এতে মোৰ বাটতে কাঠাৰী এখন ফেলাই থৈ গৈছে আৰু গৰুটাক লৈ গৈছে যে গাড়ী লৈ আহিছিল, গাড়ীতে লৈ গৈছে, গাড়ীৰ চাকাৰ দাগ আছে, সেইখিনিয়ে মই জানো। গৰুটাৰ বজাৰ মূল্য মোটামুটি 70-80,000 হ'ব আৰু গৰুটাৰ ৰংটা হ'ল মুগা আৰু শিঙৰ এটা শিং আগালটো কাটা আছে আৰু এটা শিং অলপ বেন আছে। মানে শিংকা শিংকি কৰাতে ভাঙছিলতো শিংটা, এটা শিং কাটি ৰাখছে মানে আৰু এটা শিং ভাঙা আছে।